Hello friends, welcome back again to Zit the Triumph. बहुत गरम পৰিছে আজি হেতু কাৰণে মই শাৰ্টটা খুলি লৈছো আৰু একচুয়ালি ভাওনা চাবলৈ যাম কিন্তু ভাওনাৰ যেটো মনত স্পিহা আছে হেতুটো এৰিব নোৱাৰি হয়নে ৰমেন ছাৰ ঘৰলে আমাক ভাওনা চাবলৈ মাতিছিলে একচুয়ালি ৰমেন ছাৰ নিমন্ত্ৰণ দিছিলে গতিকে ভাওনা চাবলৈ গৈ আছো ৰুক্মবীৰৰ দৰ্পচন্ন একদম কণমানি লৰাই ভাওনা কৰিছে বলক তেতিয়া আপোনালোকক দেখুৱাম আজি যেটো পৰিবেশ তালৈকে এই আন্ধাৰ হৈ আহিলে আপোনালোকে দেখিছেই গতিকে বৰ বিশেষ দেৰি নকৰো ৰমেন ছাৰ ঘৰলৈ ওলাই আহিলো মই বিকিৰ লগত বাইকখন লৈ ওলাই আহি প্ৰায় ৰমেন ছাৰ ঘৰ পাবহিয়ে হ'ল আৰু আহি আছো এই দেখিছে আপোনালোকে প্ৰায় আন্ধাৰ হৈ আহিছে গতিকে ৰমেন ছাৰ ঘৰ ওচৰ পাইছোহি আৰু এই ৰমেন ছাৰ ঘৰ পাই গ'লোহি ৰমেন ছাৰ যিকিবে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খুব সুন্দৰ ডেকৰেশ্যনৰ ঘৰটো সজাইছে তেখেতে চাওগিয়া বৰ বিশেষ দেৰি নকৰো ছাৰৰ ঘৰত আমি ওলাই যাম এই ওলাই আহিলো ওলাই আহি পেলানি আপোনাৰ ঠিক নামঘৰৰ ওচৰ পাই গ'লোহি এয়া দেখিছে নামঘৰৰ পৰিৱেশ আপোনালোকক আজি প্ৰদৰ্শন হ'বলগীয়া নাটভাগৰ দেখুৱাই ল'লোঁ ৰুক্মিণীৰ সম্বৰ ৰুক্মবীৰৰ দৰ্পচন্ন আৰু এই নামঘৰ ভাগৰ সম্পৰ্কত আপোনালোকক অলপমান পিছতে মই দেখুৱাই আছোঁ নামঘৰ ভাগৰ নাম কি আৰু কি গোটেইখিনি আপোনালোকে ডিটেইলছ জানিব ইয়াৰ পৰাই চাইনবোৰ্ডখন দেখুৱাইছোঁ মই ওপৰতে এইখন চাওক শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ বুলি লিখা আছে পলাশহঁতক পাই গ'লোহি ইহঁতি আগতে বহি আছে ৰাজহঁত আছে পলাশ ৰাজ কেতিয়া আহিলা কালি আহিলে নকলা খালি মনে আহিলে মনে নাই হয় একচুয়ালি মই এই বিকিয়ে ফোন কৰিছে লৰালৈকে আহিছো গুৱাহাটী আছে এফালে পৱন এইজনী মোৰ ভণ্টি মামাৰ ছোৱালী আৰু তাইৰ ছোৱালী আজি ভাওনা পাত লৈছে গতিকে নীল আৰু মাইনে তাইক পেইণ্ট কৰি আছে আমি পিছৰ পৰ্যায়টো দেখুৱাম নীল আৰু মাইনা এয়া পেইণ্টিঙত ভইচটো মই পিছতে দিম অকণমান চুৰঘৰলৈ সোমাই আহিলোঁ আৰু ইহঁতৰ যি পাৰফৰ্মেঞ্চ একচুৱেলি মানিব লাগিব ইমান সৰু সৰু ল'ৰা কেনেকুৱা ধৰণৰ কিমান স্মাৰ্ট এবাৰ আপোনালোকক দেখুৱাই আছোঁ চাওক এবাৰ ভালকৈ কৈ দিয়া চৰিত্ৰটো কিহৰ তোমাৰ নামটো ইয়াৰ যিহেতু পেইণ্ট কৰি হৈ গৈছে এবাৰ সুধি চাওঁচোন ডাইলগ এটা কৈ দিয়া আজি সূত্ৰ অভিনয় কৰিবা তুমি নামটো কৈ দিয়া বঢ়িয়া ৰ'ব কৃষ্ণৰ সাজসজ্জাৰ লগতে আৰু তেখেতৰ অভিনয় অকণমান চাই লওঁ কি ধৰণে কেনেকুৱা কৰিব কি সুন্দৰ লাগিছে চাওকচোন ৱাও মজা সঁচাকৈ আকৰ্ষণীয় আৰু অলপমান দেখুৱালোচোন কিন্তু গায়ন বায়ন আৰম্ভ হৈ গ'ল বলক তেতিয়া তালৈকে যাওঁ গায়ন বায়নটো চাই লওঁ প্ৰথমে আকৌ এয়া সঁচাই সুন্দৰ কণ্ঠস্বৰ আছিল আমি এতিয়া বিশেষ দেৰি নকৰোঁ পটককৈ সিহঁতৰ যিটো পাৰফৰ্মেঞ্চ কণমানি পাৰফৰ্মেঞ্চখিনি চাই লওঁচোন বলক তেতিয়া তোমাৰ কোন জেগাত ক'লা নাম কি কিহৰ অভিনয় আজি কিহৰ অভিনয় কৰিবা গোপাল ঘৰ কোন জেগা তোমাৰ এটা মাৰি দিয়া তোমাৰ আজি কিহৰ অভিনয় কি নাম তোমাৰ নাৱত বহি আছে মই তেওঁক অকণমান দেখুৱাই ল'বলৈ বিচাৰিছোঁ নামটো ক'ব থাকিলে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম ৰিকু বৰা নাৰদৰ অভিনয় আজি আচ্ছা নাৰদ তুমি আগতে গাইছা চাগে অকণমান কলি এটা গুণগুণাই দিয়াচোন থেংক ইউ সেইফালে চাওক ইমান অকণমানি ভাৱৰীয়া মোৰ তললৈ নাহিলে মোৰ কেমেৰাই ঢুকি নাপাবগৈ আৰু এইফালে চাওক আকৌ এজনক কোলাত উঠি আছে কেনেকুৱা অকণমানি ভাৱৰীয়া যিহেতু কেনেকুৱা লাগিব ভাবকচোন এবাৰ কিহৰ আজি কিহৰ অভিনয় তোমাৰ
এটাৰ পিছত এটাকৈ সৰু হৈ গৈয়ে আছে এইটো চব কিমান অকণমানি ৰ'ব লাটুদা আহিলে বুলি গম পালোঁ জনপ্ৰিয় বাঁহীবাদক লাটুদা ওচৰৰ পৰা আহি লওঁচোন বলক তেতিয়া নামটো কোৱা তোমাৰ আমাৰ সকলোৰে পৰিচিত জনপ্ৰিয় গায়ন দুলুমণি দা আমাৰ মাজত আছে গতিকে তেখেতে আজি নাট পৰিচালনা কৰিব এবাৰ তেখেতৰ পৰা জানি লওঁ তেখেতৰ অনুভৱ কেনেধৰণৰ আপোনাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাৰ সম্পৰ্কত অকণমান দুআষাৰ কৈ দিয়ক আৰু লগতে মানে আপোনাৰ যি অনুভৱ সেই অনুভৱটো অকণমান বিশ্লেষণ কৰক খুবেই ভাল লাগিছে আজি প্ৰায় 3 বছৰ আগত আমাৰ নৱজ্ঞানী শিল্পী সমাজ জন্ম হৈছিল মই আজি 3 বছৰ আগৰ পৰা নাই মই যোৱা বছৰৰ পৰা এই অনুষ্ঠানৰ লগত জড়িত হৈছোঁ যোৱা বছৰৰ পৰা ল'ৰা ছোৱালীসকলক গায়ন বায়ন ঢোলৰ পেপাৰ বিহুৰ মানে কৰ্মশালা কৰা হৈছে এই ড্ৰেছবিলাক আপোনাৰ নিজৰ পৰা আহিছে নে অন্য ড্ৰেছৰ মানে ভাণ্ডাৰ আজি মই 2 মাহ হৈছে মই নিজে ড্ৰেছৰ ভাণ্ডাৰ এখন খুলিলোঁ বিশেষভাৱে প্ৰচাৰ কৰা নাই মই ছ'চিয়েল মিডিয়াত আপুনি অকণমান প্ৰচাৰ কৰি দিব বুলি আশা ৰাখিছোঁ ধন্যবাদ দুলুদা ধন্যবাদ নাই ধুনীয়া কি লৈছা কৈ দিয়া এয়া দুলুদাৰ নিজৰ সম্পত্তি বুলি কৈছে দেই মুচন্দা দিয়া পোৱালি কি হৈছে মহাভাৰত আজি কেনেকুৱা ফালিব এবাৰ আপোনালোকে চাই থাকক ভাওনাত লগ পাব তুমি এবাৰ মুচন্দা দি দিয়া উঠি পেলাই নিদিয়া কাঁহী এটা মাৰি দিয়াচোন সেয়া যি পৰিচালকৰ আসনত আছে আজি মই অকণমান তেখেতৰ সুধিম তোমাৰ কেনেকুৱা লাগিছে আজি ভালেই লাগিছে নৱজ্ঞানী শিল্পীৰ মাজত যিহেতু প্ৰতিষ্ঠা দিৱস আজি 3য় বাৰ্ষিক আজি যথেষ্ট গৰম যদিও মানুহ আহিছে ভাৱৰীয়াসকল ওলাইও আছে নাট আৰম্ভ হ'ব হৈছে ভালেই লাগিছে আৰু ইমানলৈকে আপোনালোকক দেখুৱালোঁ একচুৱেলি নাট আৰম্ভ হ'ব হৈ গ'ল আৰু মই যদি ইয়াত আপোনালোকক সেইবিলাক দেখুৱাই থাকোঁ ইণ্টাৰেষ্টটো কমি যাব নাট চাবলৈ যাওঁ ব'লক তেতিয়া কি সুন্দৰ আৰম্ভণি এবাৰ শুনি লওক লাটুদাৰ বাঁহীৰ পৰা আৰু লগতে খোলত সংগত কৰা আমাৰ শ্ৰদ্ধাৰ দুলুমণি ককাইদেউৰ পৰা লগত আপোনালোকক আগতে পৰিচয় কৰাই দিছিলে ইয়াত তেখেতৰ নাচ চাওক সেই পোৱালি কৃষ্ণ যাক আমি বাহিৰত লগ পাইছিলোঁ এইবাৰ হকচোন ৰজা ভীষ্মকৰ প্ৰৱেশখন চাই লওঁ তাৰপৰা তেখেতৰ ডাইলগ ডেলিভাৰী এবাৰ চাওক
আজিৰ চেণ্টাৰ অফ দ্য এট্ৰেকশ্যন ৰূপমবীৰ কি ফালিব এবাৰ চাওকচোন সৰু ল'ৰা অথচ কি সুন্দৰ অভিনয় এয়া মাত্ৰ আৰম্ভণিহে পোৱালিৰ যিটো ডাইলগ ডেলিভাৰী আৰু ষ্টেজ কভাৰ আপ সেইটো চালে আপোনাৰ গান হৈ যাব ৰ'ব এই ছোৱালীকেইজনীৰ অভিনয় আপোনালোকে চোৱাই নাই ৰুক্মিণীৰ অভিনয় এবাৰ চাওক কেনেকুৱা সুন্দৰ অভিনয় লগতে তাইৰ ডাইলগ ডেলিভাৰীটো এবাৰ চাওক এইবাৰ চাওক ৰূপমবীৰৰ ডাইলগ কেনেকুৱা
ৰুক্মিণী সখীসকলৰ প্ৰৱেশৰ পিছতে ৰুক্মিণী নিজেই পত্ৰ লিখাত ব্যস্ত একজেক্টলি তেওঁ পত্ৰখন কাৰোবাৰ যোগেদি পঠাব শ্ৰীকৃষ্ণলৈ শ্ৰীকৃষ্ণৰ প্ৰেমত যিহেতু তেওঁ বিৰহত মগ্ন আছিলে আৰু সেইটো কাৰণে তেখেতে পত্ৰ লিখিছিলে আচলতে ৰুক্মিণী কোন বাৰু আপোনালোকে জানেনে ৰুক্মিণী হৈছে স্বয়ং নাৰায়ণৰ অৰ্ধাংগিনী লক্ষ্মী জয় কৃষ্ণ বাসুদেৱ জয় কৃষ্ণ বাসুদেৱ জয় কৃষ্ণ বন্ধুসকল এই সম্পূৰ্ণ নাটকখন আপোনালোকৰ সন্মুখত উপস্থাপন কৰাটো মোৰ কাৰণে সম্ভৱপৰ নহ'ব সেইকাৰণে যিমান পাৰিছোঁ নাটকৰ কিয়দংশ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া আমি বুঢ়া ভকতক লগ পাম বুঢ়া ভকতে ৰুক্মিণীৰ পৰা পত্ৰখন লৈ কিদৰে ভগৱান শ্ৰীকৃষ্ণৰ হাতত অৰ্পণ কৰিব আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত তেখেতে কেনেধৰণৰ আপ্যায়ন লাভ কৰিব সেইখিনিকে চাম এইবাৰ হওক তেতিয়াহ'লে আমি নাৰদৰ হৰিভকতৰ কথা কৈছিলোঁ নাৰদৰ হৰিভকত কোন আছিলে এবাৰ চাই লওঁ Hori
বুঢ়া ভকত আহি এয়া ভগৱান শ্ৰীকৃষ্ণৰ ওচৰ পাই গ'লি আৰু পত্ৰখন প্ৰেৰণ কৰিব লগতে তেখেতে কেনেধৰণৰ আপ্যায়ন লাভ কৰিব সেয়া চাওক এবাৰ জগন্নাথৰ এনে আপ্যায়ন দেখি বুঢ়া ভকতে কান্দিয়ে পেলালে সঁচাই কোনেনো বাৰু ভগৱানৰ পৰা এনেধৰণৰ আপ্যায়ন আশা কৰিব পাৰে এইবাৰ চাওক ইমোশ্যন থকা পোৱালি কেনেধৰণৰ এট্ৰেক্টিভ প্ৰৱেশ এইবাৰ চাওক ৰুক্মবীৰৰ কেনেধৰণৰ দম্ভ আৰু অহংকাৰ এয়া খৰ্ব কৰিব ভগৱান শ্ৰীকৃষ্ণই ৰুক্মবীৰৰ অহংকাৰত ৰুক্মিণী সঁচাকৈ অচেতন হৈ পৰিল কিন্তু এইটো সময়তে আহি ভগৱান শ্ৰীকৃষ্ণই তেখেতক দেখা দিলে কিন্তু তেখেতৰ যিহেতু মনত নাথাকিল কিয় বাৰু
এইবাৰ আহক মহাভাৰতৰ এক্সেলেণ্ট অভিনয়ৰ লগত অকণমান হাঁহি লওঁ কেনেধৰণৰ অভিনয় আপলোড কৰিব আপোনাক চাই থাকক বহুত ডাঙৰ বতাহ বৰষুণ আহিছে কিন্তু উপায় নাই মই সম্পূৰ্ণ ভিডিঅ'টো কৰিব নোৱাৰিলেও যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকক দিবলৈ ইয়াত দেখিছে ৰুক্মিণী স্বয়ম্বৰ আৰু এই স্বয়ম্বৰতেই শ্ৰীকৃষ্ণ আহি ৰুক্মিণীক হৰণ কৰি লৈ যায় কিয়নো অসুৰসকল অচেতন হৈ পৰে আৰু লগতে যিসকল থাকে তেখেতসকলৰ চেতন অৱস্থাতে ৰুক্মিণীক লৈ যায় আৰু পিছত অসুৰসকলৰ লগত যুদ্ধ হয় এয়া চাওক শ্ৰীকৃষ্ণই ৰুক্মিণীক লৈ বহুত দূৰ পালেগৈ অথচ অসুৰসকলৰ এতিয়াহে চেতন আহিছে এয়া যুদ্ধ চাওক কৃষ্ণক নিন্দা কৰাৰ পৰিণাম এয়া চাওক কি অৱস্থা হ'ল অসুৰৰ ইয়াতে ৰুক্মবীৰৰ দৰ্পচন্ন হৈছে শ্ৰীকৃষ্ণৰ লগত তেখেতৰ যুদ্ধ হ'ল আৰু যুদ্ধত তেখেত পৰাস্ত হ'ল লগতে তেখেতক চুলি কাটি দিলে শ্ৰীকৃষ্ণই সেয়াই ৰুক্মবীৰৰ দৰ্পচন্ন মই সম্পূৰ্ণকৈ আপোনালোকক নাটকখন দেখুৱাব নোৱাৰিলোঁ বতাহ বৰষুণ আহি গ'ল আমি ঘৰলৈ ঘূৰি যাব লাগিব গতিকে ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ